আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পোহনীয়া সন্দেহ প্ৰতিযোগিতা উদুৰহৰ আসন অলংকৃত কৰাৰ বাবে পুনৰবাৰ আমি তেখেতক ধন্যবাদ আৰু সেৱা জনাইছোঁ আৰু আমি আদৰণি জনাব বিচাৰিছোঁ তেখেতক আদৰণি জনাবৰ কাৰণে মই খাদ্য উপসমিতিৰ সভাপতি শ্ৰদ্ধা শ্ৰীযুত দেৱগুৰু ডাঙৰীয়াক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আদৰণি সমিতিক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে এই ভাত বিহু যিসকলে অন্তঃকৰণে ভাল পায় এই সকলোখিনি যি দৰ্শকবৃন্দ যিয়ে নাথাকক গোটেই নাথাকক আৰু যিখিনি ইয়াত বিহুৰ লগত জড়িত হৈ আশে পাশে আছে তেখেতলোকক যাচিছোঁ আৰু মই ইয়াতে আজি বিশেষকৈ একেবাৰে মোৰ ভাল লাগিছে মই চেমনীয়া বিহুটো আজি উন্মোচন কৰিবলৈ তেওঁলোকক উদ্বোধন কৰিবলৈ পাইছোঁ কাৰণ মই চেমনীয়া ল'ৰা ছোৱালীবিলাক খুব ভাল পাওঁ কাৰণ আমাৰ দেশৰ ধৰণী মূল মেৰুদণ্ড হ'ল আমাৰ উঠি অহা প্ৰজন্ম গতিকে আমাৰ উঠি অহা প্ৰজন্মক যদি আমি এই বস্তুখিনি নিদিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো এই বিহু জীয়াই ৰখাৰ কোনো সম্ভাৱনা নাই গতিকে মই মোৰ এই পথখন মইনামণিসকলক আশীৰ্বাদ কৰিছোঁ তেখেতলোকৰ জীৱনকাল খুব শান্তি আৰু ফলে ফুলে জাতিষ্কাল হওক চিৰসেউজীয়া বসন্তেৰে ভৰপূৰ হওক পঢ়া শুনা শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি য'তেই যায় ত'তেই তেওঁলোকৰ জয়যুক্ত হওক আৰু আমাৰ এই ঢকুৱাখানা থানখন তেওঁলোকে মান মৰ্যাদাৰে সৈতে ভৰপূৰ কৰি আগুৱাই লৈ গৈ থাকক আমি আজি এই জেগাৰ পৰা ক'বলৈ পাই বহুত সুখী হৈছোঁ কিয়নো আমি নিজৰ ঠাই বুলি ইয়াত গৌৰৱ কৰি পোৱা কথা নহয় প্ৰকৃততে আমাৰ এই ঢকুৱাখানাৰ দিনা সকলো কমিটি কৰ্মকৰ্তাসকললৈ মই এটা অনুৰোধ জনাম যে আমি অনেক দিনৰ পৰা দেখি আহি আছোঁ তেখেতলোকে আহে বিদেশৰ পৰা আমাৰ ইয়ালৈ আৰু বহুত কাৰণত আহে এই কলা সংস্কৃতি ইয়াৰ পৰা কঢ়িয়াই নিজৰ দেশলৈ নিবৰ কাৰণে আহে কিন্তু আমি কোনেও তেওঁলোকৰ লগত এটা সমস্যা হৈছে কি আমাৰ ভাষা নিমিলে তেওঁলোকক এইটো কাৰণে আমি তেওঁলোকক একেবাৰে আদৰ নকৰোঁ তেওঁলোকে এনেই অদৰকাৰে ঘূৰি ফুৰে য'ত বহি এনেকৈ গুচি যায় যদি আমাৰ অকণমান সামৰ্থ্য আছে পাৰিলে আমি তেওঁলোকক অকণমান এই গছ তলৰ পৰা উঠাই আনি মঞ্চত বহুৱাই অকণমান আদৰ কৰিব লাগে যে এই বস্তুটো যদি আমি তেওঁলোকক দিওঁ আমাৰ দেশৰ পৰা বাহিৰলৈকে আমাৰ যিটো আচৰণ আমাৰ যিটো ব্যৱহাৰ আমাৰ মৰম যেনে তেওঁলোকে বিহু সংস্কৃতিটো উঠাই লৈ যাব তেওঁলোকে মেচিন লৈ আহিছে লগত কিন্তু আমাৰ অকণমান মৰম যদি তেওঁলোকে লৈ যাব পাৰে সেইখিনি তেওঁলোকে নিজৰ দেশত বিলাব গতিকেলৈ মই সকলোকে অনুৰোধ কৰিছোঁ যে যিয়ে দেখে এনেকৈ বিদেশী পৰ্যটক আহি ক'ৰবাত বহি আছে পাৰিলে আপোনালোকে সকলোৰে শ্ৰদ্ধা ভক্তি কৰি তেখেতলোকক অকণমান মৰম কৰিব এই গাঁৱত বিহু যেনেকুৱা মানে পতন হৈছে তেনেকৈ চহৰ ওপৰলৈ গৈ আছে আৰু আজি আমাৰ এই ভাতলৈ গলিখনত থিয় হৈ লাগিছে যে বিহু আমাৰ জীয়াই আছে কিন্তু প্ৰকৃততে বিহুৰ দিনত যদি গাঁৱৰ ভিতৰত থাকে আজিকালি এনেকুৱা লাগে যেন বিহু আমাৰ মৰি হৈছে বছৰতলৰ বিহু হেৰাপ হুঁচৰি হেৰাপ কিন্তু এই বস্তুখিনি জীয়াই ৰখা মাত্ৰ এখন মঞ্চ আছে গোটেই অসমৰ ভিতৰত সেইখন হ'ল ভাত বিহু গতিকে এইখনক সকলোৱে সন্মান জনাব ইয়াত যিখিনি প্ৰতিবন্ধকতা লগাই দি ভাওনা জনাইছে আৰু অন্য এটা বস্তু যেনেকৈ আমাৰ ভাত বিহুখনে এই যিখিনি আমাৰ বছৰৰ বিহু বা আমাৰ জেং বিহু মুকলি বিহু আমি কি বুলি নকওঁ সেইখিনি যেনেকৈ জীয়াই ৰাখিছে সেইধৰণে আমাৰ আৰু এখন বিহু জীয়াই ৰখা এটা জেগা আছে মই এইডোখৰ নাম ক'ম আপোনালোকক যে মৰাণ
যিখন কমিটি সেই কমিটিখনত মই উপদেষ্টা হৈ আছোঁ গতিকে আমি যিসকল গাঁৱতে যিসকল ইয়াত মানে কৰি আছে তেখেতলোকৰ পৰিমলসকলে যাতে খুব সুন্দৰকৈ পৰীক্ষা নিৰীক্ষা কৰে যাতে কেতিয়াও কাৰো লগত সমঝোতা নকৰে যেতিয়া আমাৰ কি হ'ব যিখিনি শুদ্ধ দিছে সেই মঞ্চৰ পৰা মই অনুৰোধ জনাম কাৰণ মই এইটো এতিয়া ভালেমান কেইখন বিহু ধৰি মই ঘূৰি ফুৰিছোঁ তাত মই এই সমস্যাটো দেখা পাইছোঁ যে যিজনী ছোৱালীয়ে ভাল নাচে সেইজনী ছোৱালী পাছলৈ চিলেকশ্যন নহয় আৰু একেবাৰে নাচিব নজনা এগৰাকী চিলেকশ্যন হৈ নাচি থাকে এইবোৰ হ'ব নালাগে এই ধুনীয়াকৈ নিজৰ আমাৰ বিহুটো আমাৰ সীমাবদ্ধ বস্তু নহয় বহুত অহিত দুটামান গান দুটামান ঢোলৰ চাগৰ দুটামান পেপাৰ নাট ইয়াৰ মাজত আমি বন্দী কৰি মঞ্চলৈ লৈ গ'লে আমাৰ বিহুটো সীমিত হৈ যাব এই সীমিত আমাৰ বিহু নহয় এইজনী নচলীয়ে যিয়ে ঢোলবজাই তাৰ লগত নাচিব পাৰিব যিয়ে নাম গাই তাৰ লগত চাব পাৰিব এইগৰাকীয়ে নাচনী আৰু সেইজনে মিলি য'তে ত'তে ধৰক মুকলিতে বনাই দিব পৰা যায় আমি কৰবাত শিকি মেলি আহি দুটা চাকৰি দিলে আমি বিহুৱান বা বিহুৱান নহওঁ গতিকে এইখিনি মই আমাৰ দলটোৰ নাম হৈছে গাভৰু টকাবিহু ঢেকাখানা আমি ঢেকাখানাৰ জীয়ৰী স্বৰূপে ঢেকাখানাৰ ফাট বিহুক লৈ বহুতেই গৌৰৱ অনুভৱ কৰোঁ আমি অসমবাসী ৰাইজক ঢেকাখানাৰ ফাট বিহু উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ আহক আমি সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু 3 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ধন্যবাদ।